নমস্কাৰ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছো জ্যোতিষ শাস্ত্ৰৰ আজিৰ সিদ্ধান্তৰ বাতলৈ আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং দাদা আপোনাক স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি আজিও গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ যেহেতু প্ৰতিগৰাকী লোকে বাট চাই থাকে যাত্ৰা কেনেকৈ হ'ব বা গ্ৰহ তেওঁলোকৰ কেনেকৈ সন্দৰ্ভত জানিবৰ বাবে তাৰ পাছতে আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় আজি প্ৰথমতে গ্ৰহগতি লগ্ন বৃষ আজি চন্দ্ৰ ধনু ৰাশিত বহি আছে তাৰ মানে আজিৰ দিনটো জাতক জাতিকাসকলৰ জন্ম হ'লে ধনু ৰাশি হ'ব আজি কেতু কন্যা ৰাশিত ৰাহু বুধ আৰু মঙ্গল আজি মীন ৰাশিত বহি আছে শনি কুম্ভ ৰাশিত আজি ৰবি তুংগী হৈ আছে শুক্ৰ আৰু বৃহস্পতিৰ লগত মেঘ ৰাশিত বহি আছে আজি তিথি কৃষ্ণ চতুৰ্থী শিৱ যোগ ক্ষত্ৰিয় বৰ্ণ মূলা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা নাই ৰিক্তাটো শুভকৰ্ম আজিৰ দিনটোত আছে আৰু আজি শুভকৰ্মৰ বাবে দিনটো অতি শুভ ফলদায়ক হ'ব আজিৰ দিনটোত মূলা খোৱা নিষেধ এতিয়া আহিছোঁ মই ৰাশিফললৈ দিনটোৰ ৰাশিফলত প্ৰথমতে মেঘ ৰাশিৰ ফলাফল ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি নানান ধৰণৰ চিন্তা থাকিব কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ ব্যৱসায় বাণিজ্যত অসুবিধাৰ সন্মুখীন হ'ব পাৰে আৰ্থিক দিশত খৰচাৰ পৰিমাণ বৃদ্ধি পাব ভ্ৰমণত শুভ ফল পাৰিবাৰিক সুখ শান্তি বজাই থাকিব বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল প্ৰেমত বাধা থাকিব হোৱাইট কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব য়েলো কালাৰ এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত বাধা আহিব পাৰে নিবনুৱাসকলৰ কৰ্মলাভৰ যুগ সামাজিক কামত ব্যস্ততা বৃদ্ধি দূৰ ভ্ৰমণৰ সম্ভাৱনা আছে আৰ্থিক দিশত আয় বৃদ্ধি ব্যৱসায় বাণিজ্যত লাভৱানৰ যুগ দেখা যায় আজি বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় আজিৰ দিনটোত গাই গৰুক মিঠা ৰুটি খাবলৈ দিয়ক শুভ কালাৰ হ'ব গ্ৰীণ আনলাকি কালাৰ হ'ব ব্লু কালাৰ এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি পেণ্টাকলছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তন আজি আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ পাৰিবাৰিক দিশত শান্তি বজাই থাকিব বিদ্যাৰ্থীসকলৰ বাবে শুভ আজি ভ্ৰমণ নকৰাই ভাল হ'ব প্ৰেমত শুভ ফল লাকি কালাৰ য়েলো আনলাকি কালাৰ পিংক এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ চ'ৰ্ছ এণ্ড চ'ৰ্ছ শত্ৰু বৃদ্ধি কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল শৰীৰ স্বাস্থ্য শুভ ফল আৰ্থিক দিশত সমস্যা কিছু সমাধান হ'ব ব্যৱসায় বাণিজ্যৰ উন্নতি মনৰ আশা পূৰ্ণ হ'ব পাৰে বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় আজি বিদ্যাৰ্থীসকলে ষ্টীলৰ আঙুঠি পিন্ধক প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি বজাই থাকিব ৰেড কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব গল্ডেন কালাৰ দাদা এখন পত্ৰ লৈ লওঁ হয় পত্ৰখনত লিখিছে মই ভালদৰে এম এ পাছ কৰিও এটা ভাল চাকৰি যোগাৰ কৰিব নোৱাৰিলোঁ আৰু মোক পঢ়াওঁতে ঘৰত বহুত ধাৰ ঋণ ল'ব লগা হ'ল এতিয়া তেওঁ উপায়হীন হৈ পৰিছোঁ বুলি লিখিছে আনহাতে এটা 4th গ্ৰেডৰ তেওঁ চাকৰিত এপ্লাই কৰি তাতে সোমাব লগা হ'ল কি কৰিলে তেওঁ জীৱনত কৃতকাৰ্যতা লাভ কৰিব আপোনাৰ জৰিয়তে তেওঁ জানিব বিচাৰিছে উপায় নাই এতিয়া ইমান পঢ়া শুনা কৰিও 4th গ্ৰেডৰ চাকৰি কৰিবলগীয়া হৈছে কথাত কয় ধাৰত পৰিলে শিলো উঠে সপোন দেখিলে বুঢ়ায়ো উঠে গতিকে পৰিস্থিতিৰ সৈতে খাপ খাবই লাগিব আপুনি ইয়াতে কুস্তিখন দিছে গতিকে এই কুস্তিখন মতে কেতু কিছু অশুভকাৰক আৰু ৰাহু কেতু দুটাই যদি কৰ্মস্থানত থাকে নতুবা এটা দৃষ্টি থাকে তেতিয়া কিন্তু কৰ্মস্থানৰ ক্ষেত্ৰত এটা পাৰ্টিকুলাৰ পিৰিয়ডলৈ আপুনি অসুবিধাৰ সন্মুখীন হ'ব কাৰণ কৰ্মস্থানত আপোনাৰ কেতু আছে অপজিট ফালৰ পৰা ৰাহুৰ দৃষ্টি পৰিছে গতিকে আপুনি কলা জামুৰ শিপা জ্যেষ্ঠা নক্ষত্ৰৰ দিনা সংগ্ৰহ কৰিব আৰু সোণৰ কবজত ভৰাই আপুনি পিন্ধক কৃতকাৰ্যতা লভিব পাৰিলে কেতিয়াবা এটা কেটচাই পিন্ধিব কিন্তু কেটচাইটো অকণমান দাম হয় দিয়ক গতিকে যদি কেটচাই পিন্ধিব পাৰে লিটিল ফিংগাৰত পিন্ধিব ইণ্ডিয়ান কেটচাই পিন্ধি লাভ নাই যেতিয়া পিন্ধিব চিলনিজ কেটচাই পিন্ধিব 4-5 কেৰেটমানৰ পিন্ধি দিব আৰু এটা গমেট পিন্ধিব ওৱাইন কালাৰৰ গমেট পিন্ধিব 8 কেৰেটমানৰ লেফ্ট হেণ্ডৰ মিডিল ফিংগাৰত পিন্ধিব ৰূপত বনাই পিন্ধিব সোমবাৰ দিনটো পালন কৰিব শিৱৰ ৰেগুলাৰলি পূজা পাতল কৰক চাব উইদিন 1 ইয়াৰ আপোনাৰ নতুন ভাল চাকৰি জীৱনত আহি যাব আৰু ফিউচাৰ আপোনাৰ ভালে হ'ব ধন্যবাদ ধন্যবাদ জনাইছোঁ দাদা আমি তেনেহ'লে এতিয়া আন ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া আহিছোঁ সিংহ ৰাশিলৈ পেণ্টাকলছ এণ্ড কিং অফ চ'ৰ্ছ লিঅ' আজি পৰাপক্ষত যাত্ৰা নকৰিব কৰ্মৰ ক্ষেত্ৰত বাধা আছে ব্যৱসায় বাণিজ্যত অসুবিধাৰ সন্মুখীন হ'ব পাৰে পাৰিবাৰিক দিশত মতবিৰোধৰ যুগ দেখা যায় আৰ্থিক দিশত আয় বৃদ্ধি বিদ্যাৰ্থীসকলৰ বিদ্যাত বাধা প্ৰেমত সাৱধান বিশ্বাসঘাতকতা হ'ব পাৰে লাকি কালাৰ আজিৰ দিনটোত ক্ৰীম কালাৰ আনলাকি কালাৰ হ'ব পাৰ্পল কালাৰ এতিয়া আহিছোঁ কন্যা ৰাশিলৈ ওৱান্স এণ্ড নাইট অফ চ'ৰ্ছ এই দুখন কাৰ্ড মতে আজি অচিনাকি লোকৰ পৰা সতৰ্কতা অৱলম্বন কৰক কৰ্মত লাভৰ যুগ আজি কোনোবাই আপোনাক
বিশ্বাসঘাতকতা কৰিব পাৰে সামাজিক দিশত শুভ ফল বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল প্ৰেমত শুভ ফল আজি নীল অপৰাজিতা ফুলৰ শিপা এডাল নীলা সূতাৰে সোঁ হাতত পিন্ধি ৰাখক আজি ব্লেক কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ তুলা ৰাশি লিব্ৰা চৰ্টছ এণ্ড পেণ্টাকলছ আজি স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক যাত্ৰা কৰিব পাৰে বন্ধুৰ পৰা সহায় সহানুভূতি লাভ আৰ্থিক দিশত খৰচৰ মাত্ৰা বৃদ্ধি পাব মানসিক শান্তি অৱশ্যে বজাই থাকিব ব্যৱসায় বাণিজ্যত লাভৱান বিদ্যাৰ্থীসকলৰ বাবে মধ্যম ফল প্ৰেমত অনুকূল আজি লাকি কালাৰ হ'ব মেৰুন কালাৰ আনলাকি কালাৰ হ'ব য়েলো কালাৰ এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ' ৱাৰ্ণছ এণ্ড টেম্পাৰেঞ্চ আজি শুভ প্ৰভাৱৰ ফলত কৰ্মৰ ক্ষেত্ৰত সফলতা আহিব বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে বন্ধুত্বৰ দিশত শুভ ফল শাৰীৰিক যত্ন ল'ব লাগিব ব্যৱসায় বাণিজ্যত মধ্যম ফল গুৰুজনৰ পৰা আৰ্থিক সহায় লাভ বিদ্যাৰ্থীসকলৰ বাধা আহিব পাৰে প্ৰেমত শুভ ফল পিংক বৰণ লাকি আনলাকি কালাৰ ক্ৰীম আমি এতিয়া দাদাৰ বিষয়ৰ কথা পাতোঁ আজি কেনেধৰণৰ বিষয় আপুনি লৈ হয় আজিৰ বিষয়টো হ'ল আঠমুখী ৰুদ্ৰাক্ষ 8 ফেচ ৰুদ্ৰাক্ষ আৰু প্ৰতীক হৈছে গণেশ আৰু সকলো ৰুদ্ৰাক্ষৰ প্ৰতীক শিৱ বুলিতো আমি জানোৱেই আঠমুখী ৰুদ্ৰাক্ষ আচলতে গণেশৰ প্ৰতীক এই ৰুদ্ৰাক্ষ ধাৰণে অতি শুভ ফল আপুনি পাব পাৰে জীৱনৰ সকলো প্ৰকাৰৰ সুখ শান্তি প্ৰদান কৰিব আৰু ইয়াৰ চমৎকাৰী শক্তি আছে নাৰীৰ লগত অবৈধ সম্পৰ্ক আৰু তেনেকুৱা পাপৰ পৰা মুক্তি দিয়ে যি বাৰে বাৰে অকৃতকাৰ্যতা লাভ কৰিছে বিভিন্ন ক্ষেত্ৰত বাধা আহিছে তেওঁলোকে কিন্তু আঠমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে বিশেষকৈ চাকৰি বাকৰি ব্যৱসায় বাণিজ্য আদিৰ ক্ষেত্ৰত বিশেষকৈ ব্যৱসায়ীসকলে আঠমুখী ৰুদ্ৰাক্ষ পিন্ধে গণেশৰ প্ৰতীক গণেশৰ মূৰ্তি এটা ৰাখক আপুনি ব্যৱসায় চেণ্টাৰত লগতে আঠমুখী ৰুদ্ৰাক্ষ পিন্ধক ফল পাব ঘৰৰ পবিত্ৰ ঠাইত বা ধন সা সম্পত্তি ৰখা ঠাইত যদি আঠমুখী ৰুদ্ৰাক্ষ ৰাখি থ'ব পাৰে তেতিয়া বৃদ্ধি হয় আৰু এভৰি মানডে আপুনি আঠমুখী ৰুদ্ৰাক্ষৰ ওচৰত গৈ ওম হ্ৰাং গ্ৰিং লং ওম শ্ৰিং বুলি মন্ত্ৰোচ্চাৰণ কৰিব তাৰ পাছত ওম নমঃ শিৱায় বুলি মন্ত্ৰোচ্চাৰণ কৰিব নিশ্চয় ফল দিব ধন্যবাদ দাদা আমি ৰাশি ফলৰ মাজলৈ যাওঁ হয় এতিয়া আকৌ ধনু ৰাশিলৈ কাপছ এণ্ড চৰ্টছ চেইটিৰেছ আজি কৰ্মৰ ক্ষেত্ৰত পদোন্নতি ব্যৱসায় বাণিজ্যত উন্নতি আৰ্থিক দিশত আয় বৃদ্ধি কাৰকতা আজি ঘৰুৱা সমস্যা থাকিব সৰু সুৰা ভ্ৰমণ কৰিব পাৰে আজিৰ দিনটো বিদ্যাৰ্থীসকলে নতুন সুযোগ লাভ প্ৰেমত আজি শুভ ফল লাকি কালাৰ অৰেঞ্জ আনলাকি কালাৰ আজিৰ দিনটোত ব্লেক এতিয়া আহিছোঁ মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ কাপছ এণ্ড ৱাৰ্ণছ আজি পুৰণা প্ৰিয় বন্ধুৰ লগত যোগাযোগ কৰ্মৰ ক্ষেত্ৰত শুভ ফল বাণিজ্যিক উন্নতি আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব পিতৃৰ শাৰীৰিক চিন্তা থাকিব মানসিক দাম্পত্যত শান্তি বজাই থাকিব প্ৰেমত বাধা আছে গোল্ডেন কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব ৰেড কালাৰ এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ একুৰিয়াছ পেণ্টাকলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে পিতৃ মাতৃৰ বাবে আজি চিন্তা থাকিব কৰ্মস্থানত সহকৰ্মীৰ লগত মতবিৰোধ বিদেশ ভ্ৰমণৰ যুগ ব্যৱসায় বাণিজ্যত বাধা আৰ্থিক দিশত আয় বৃদ্ধি বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল প্ৰেমত শুভ ফল আজি ব্লু কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ মীন ৰাশি ওৱান্স এণ্ড ৱান্স এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ বিদ্যাৰ্থীসকলে নতুন সুযোগ লাভ কৰিব বন্ধুত্বৰ পৰা আজি সাৱধান আঘাত আহিব পাৰে নিবনুৱাসকলৰ কৰ্মলাভৰ যুগ দেখা যায় সামাজিক দিশত ব্যস্ততা বৃদ্ধি প্ৰেম আৰু দাম্পত্য জীৱনত শুভ ফল আজিৰ দিনটোত সোণৰ আঙুঠি এটা তৰ্জনীত পিন্ধক লাকি কালাৰ পাৰ্পল কালাৰ আনলাকি কালাৰ হ'ব ক্ৰীম কালাৰ ধন্যবাদ জনাইছোঁ দাদা আৰু এনেদৰে আপোনালোকে প্ৰতিদিনে পুৱা এই সময়ছোৱাতে পাব আপোনালোকে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে নাইবা তেওঁৰ গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত চেম্বাৰ আছে আপোনালোকে চেম্বাৰলৈ আহিও যোগাযোগ কৰিব পাৰে নাইবা আপোনালোকে পত্ৰ তেওঁলৈ প্ৰেৰণ কৰিব পাৰিব দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ ধন্যবাদ